তো থামনেল লিখি গম পাইছে বন্ধুসকল আজি কেনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে যদি নাজানে ভিডিঅ' এডিটিং কৰিবলৈ ইউটিউবত বা শ্বৰ্টছ বা ৰিলছ যিকোনো ক্ষেত্ৰতে যদি ভাবিছে যে এডিট কৰি অলপ ভিডিঅ'টো আপলোড দিওঁ ভাল লাগিব বুলি আৰু লগৰবিলাক লগ পালে কৈ থাকে যে ভিডিঅ' এডিটিং কৰিবলৈ মোকো শিকাই দিবি তো চবকে ইমান শিকাই থাকিবলৈ টাইম নাই তো চব বন্ধুৰ কাৰণে আজি এটা ভিডিঅ' কেনেকৈ এডিট কৰোঁ মই আপোনালোকক বেছিকখিনি শিকাই দিওঁ এটা আপুনি ৰিলছ হওক শ্বৰ্টছ ভিডিঅ' হওক বা যিকোনো ভিডিঅ' আপোনালোকে কেনেকৈ এডিট কৰিব অকণমান মই শিকাই দিম আজি ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে এটা লাইক কমেণ্ট কৰি দিব নিশ্চয় আৰু যদি প্ৰথমবাৰ আহিলে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আৰু শ্বেয়াৰ কৰি দিব যদি কাৰোবাক শিকাব বিচাৰে আপুনিও ভিডিঅ' এডিটিং কৰিবলৈ তো সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক তো প্ৰথমতে মোৰ মোবাইল স্ক্ৰীণ ৰেকৰ্ডাৰতে আহিলোঁ বন্ধুসকল ইয়াতে কাইন মাষ্টাৰ বুলি ওপৰত আছে দেখিছে এয়া প্লে ষ্ট'ৰত আপুনি কাইন মাষ্টাৰ বুলি লিখিলে পাই যাব সুন্দৰকৈ ডাউনলোড কৰি ল'ব আৰু ইয়াতে নিউ প্ৰজেক্টত ছিলেক্ট কৰিব তাৰপিছত এনেকৈ দেখা দিব আপোনাক 16.9টোত আপুনি ছিলেক্ট কৰিব সাধাৰণ ভিডিঅ'ৰ কাৰণে আৰু বাকীখিনি কি হয় মই পিছত কৈ আছোঁ বাৰু তলত ক্ৰিয়েট বুলি দেখিছে ক্ৰিয়েটটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ' এনেকৈ শ্ব' হ'ব গোটেই ফ'ল্ডাৰখিনি শ্ব' হৈ যাব আপোনাৰ ভিডিঅ'টো ক'ত আছে তাৰ পৰা ভিডিঅ'টো লৈ আহিব মোৰ কেমেৰাত আছে তো পুৰণা ভিডিঅ' দুটামান মই জাষ্ট দেখুৱাম আপোনালোকক ছিলেক্ট কৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তো মই ইয়াৰে এটা 1.5 মিনিটৰ ভিডিঅ' এটা লৈছোঁ জাষ্ট আৰু ছিলেক্ট কৰাৰ লগে লগে এনেকৈ আহি যাব তলত ভিডিঅ'টো দেখিছে তলত আহি গৈছে আৰু এটা লৈ ল'লোঁ এইটো তাৰপিছতে আপোনালোকে এনেকৈ ভিডিঅ'টো ধৰি ইফালে সিফালে যাব পাৰে আগত পিছত আৰু ৰঙা আঁচটো দেখিছে মাজতে তলত ভিডিঅ'ৰ তাৰ মাজত যদি আপুনি বেলেগ ভিডিঅ' সোমাব বিচাৰে তেতিয়াহ'লে তাতে সোমাব পাৰে আৰু প্ৰথমলৈ গুচি যাওঁ প্ৰথমত যদি আপুনি বেলেগ ভিডিঅ' লগাম বুলি ভাবে ওপৰত মিডিয়াত ক্লিক কৰক মিডিয়াত ক্লিক কৰিলে আপোনাৰ ফাইলখিনি পুনৰ দেখুৱাব আৰু তাৰ পৰা ভিডিঅ' এটা ছিলেক্ট কৰি ল'লে হ'ল এনেধৰণে তো আহি যাব ভিডিঅ'টো লগে লগে আৰু আগত পিছত নিবলৈ হ'লে আপুনি ইয়াতে ধৰি এই ভিডিঅ'টোতে ধৰি এনেকৈ টানি দিলে আগত আহি যাব পিছত নিবলৈও পাৰিব এবাৰ প্লে' কৰি চাওঁ তো অনুকল ট্ৰেডিশ্যনেল এটা ঘৰ দেখিছোঁ ইয়াতে আৰু ঘৰটোৰ ভিতৰত সোমাই চাওঁ কি দেখোঁ আপোনালোককো দেখুৱাম চাই থাকক ভিডিঅ'টো শেষলৈকে তো প্লে' কৰি চালোঁ ভিডিঅ'টো তাৰপিছত যদি আপোনাৰ মাইণ্ড চেঞ্জ হৈ পেলাই ইয়াৰ পিছত মই বেলেগ এটা পাৰ্ট লগাওঁ ভিডিঅ'ৰ তেতিয়াহ'লে ইয়াতে মাজতে ৰঙা আঁচটো দেখিছে তাত যোৱাৰ পিছত আপুনি মিডিয়াৰ পৰা ভিডিঅ'টো ছিলেক্ট কৰি লৈ আহিলেই হ'ল তাৰ মাজত সোমাই যাব ভিডিঅ'টো গম পাইছে এনেদৰে এইটো মাজত সোমাই গৈছে তাৰপিছত ভিডিঅ'টো আপুনি যদি বেলেগ কিবা আৰু ইফেক্ট লগাব বিচাৰে এতিয়া ফাৰ্ষ্ট পাৰ্টটোত যিটো ইফেক্ট লগাব বিচাৰে আপুনি বা অদৰকাৰী পাৰ্ট যিখিনি চাউণ্ড নাই সেইখিনিত আপোনাৰ ভইচটো অহা নাই মানে সেইখিনি পাৰ্ট যদি আপুনি কাটোঁ বুলি ভাবে ভিডিঅ'টো ছিলেক্ট কৰি ওপৰত কেচিখন দেখিছে কেচিখনত গৈ লেফ্ট ছাইডটো লেফ্ট বুলি লিখা আছে ট্ৰিম লেফ্ট বুলি এই লেফ্টটো ক্লিক কৰি দিলে আপোনাৰ লেফ্ট ছাইডটো কাট খাই যাব আৰু তেনেকৈ ক'ত আপুনি পাৰ্ট আছে বুলি ভাবে যে এইখিনি কাটি দিওঁ এইখিনি অদৰকাৰী বুলি ভাবে তেতিয়াহ'লে এইখিনি কাটিব পাৰে প্লে' কৰি চাব আৰু এইখিনিৰ পৰা অদৰকাৰী ৰাইট ছাইডটো তেতিয়াহ'লে তাত ৰাইট ছাইডটো ক্লিক কৰি দিলে ৰাইট ছাইডটো কাট খাই যাব আৰু আপুনি যদি ভাবে চাউণ্ডটো অলপ এডজাষ্ট কৰোঁ তেতিয়াহ'লে মিক্সাৰ বুলি এইটো ভলিউমৰ চাউণ্ডটো দেখিছে আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াত ধৰি কেনে আপ ডাউন কৰিলে চাউণ্ডটো আপুনি যিমান পৰিমাণত ৰাখোঁ বুলি ভাবে সিমান পৰিমাণৰ ৰাখি দিলে চাউণ্ডটো এডজাষ্ট হৈ যাব আৰু যদি আপুনি স্পীড কৰিব বিচাৰে ভিডিঅ'টো অলপ স্পীড কৰিব বিচাৰে কিছুমান স্পীড কৰিব লগা ভিডিঅ' থাকে কিন্তু এই কথা কৈ থকা ভিডিঅ'টো স্পীড কৰিলে আপোনাৰ ভইচটো বেলেগ হৈ যাব গতিকে স্পীডৰ জৰুৰী নাই আৰু তলত ৰিভাৰ্ছ আছে আপুনি জুম কৰিব পাৰে ৰোটেট কৰিব পাৰে আৰু ফিল্টাৰ আছে এয়া ফিল্টাৰটো আপুনি ভিডিঅ'ৰ কালাৰটো বেলেগ কৰি দিব পাৰে ফিল্টাৰ দৰকাৰ নাই যদি কিবা কাৰণত কিবা ফিল্টাৰ লাগে তেতিয়া কৰিব পাৰে আৰু বহুত ছেটিং আছে এইখিনি কৰিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো তো যদি আপুনি টেক্সট আখৰ যদি লিখোঁ বুলি ভাবে কিবা তেতিয়াহ'লে ইয়াত লাইব্ৰেৰীত গৈ কেনে ইয়াত টি বুলি আছে ইয়াত টি চেম্বলটো টেক্সট তাতে ক্লিক কৰিলে আপুনি যি লিখিবলৈ মন লিখিব পাৰে মই এনেকৈ লিখিছোঁ আৰু নামটো লিখিছোঁ জাষ্ট আপোনালোকক দেখুৱাবৰ বাবে তো ইয়াত আহি যাব ইয়াত ধৰি কোণাটোত ধৰি টানি দিলে ডাঙৰ হৈ যাব সৰু কৰিব পাৰে তো আপুনি ইয়াত আৰু ইফেক্ট লগাব পাৰে ইয়াত কেনেধৰণে আখৰটো ওলাই আহিব মানে সেইটো লগাব পাৰে আৰু এয়া আখৰটো থকা সময়খিনি কি ছিষ্টেমত থাকিব সেইখিনি ছিলেক্ট কৰিব পাৰে আৰু গায়ব হৈ যোৱাটো ছিষ্টেমটো লগাব পাৰে কালাৰ লগাব পাৰে ইয়াতে যিকোনো কালাৰ আপোনাৰ চইজৰ ওপৰত ডিপেণ্ড কৰে আৰু এইটো ব্ৰাইটনেছটো ব্ৰাইটনেছ নহয় বাকীখিনি শ্বেডো লগাব পাৰে ইয়াত শ্বেডো যোনফালে যেনেকৈ লগাবলৈ মন যি কালাৰত লগাবলৈ মন লগাব পাৰে তো একবাৰ প্লে কৰি চাওঁ মই অলপ ভিডিঅ'টো ফাষ্ট কৰি দিলোঁ আৰু নেক্সট ভিডিঅ'টোত কি ইফেক্ট লগাওঁ চাওঁ যদি ইয়াতে মই এইকণতে যদি মই এটা ইফেক্ট লগাব বিচাৰোঁ মাজতে কাটিব লাগিব তো মাজতে কাটিব লাগিব কটাৰ পিছত এই ৰেড লাইনটো এইটো জেগাত আনি ল'ব লাগিব আৰু তাতে ভিডিঅ'টো যদি আপুনি সোমাব বিচাৰে তেতিয়াহ'লে মই এইখিনিতে এটা মিমছ ভিডিঅ' এটা সোমাব বিচাৰিছোঁ তো ক'ত আছে চাই লওঁ ইয়াৰ পৰা এটা ইফেক্ট এটা মই লৈ আহোঁ বাছ
এটা মিমছ তো এইটো লৈ আহিলোঁ আৰু অলপ আগত টানি এতিয়া প্লে কৰি চাওঁ रुको जरा सबर करो बोला धक्का मुक्की नहीं करने তো প্লে কৰি চালোঁ আৰু যদি আপোনাক এইখিনিৰ পৰা ধৰি লওক আপোনাৰ পিছৰ পাৰ্টটো নালাগে তেতিয়াহ'লে আপুনি এইখিনি কাটাত শিকাইছিলোঁ কাটি দিলে হৈ গ'ল পিছৰ পাৰ্টখিনি গুচি যাব ডাইৰেক্টলি এনেকৈ গুচি যাব আৰু বেছি দীঘলীয়া নকৰোঁ আৰু এটা কথা শিকিবলগীয়া আছে আপোনাৰ লগ'টো যদি চেনেলৰ লগ'টো আপুনি লগাম বুলি ভাবে তেতিয়া লাইব্ৰেৰীত গৈ কিনে আপোনাৰ ফটোটো যোনটো লগো সেইটো চিলেক্ট কৰিলেই হ'ল এনেদৰে আপোনাৰ যোনটো লগো বা ফটো আপুনি যি লগাম বুলি ভাবে চিলেক্ট কৰিলে এনেকৈ চিলেক্ট কৰাৰ পিছত এইটো আপুনি যিটো চাইজ কৰিব বিচাৰে কৰিব পাৰে য'ত লগাব বিচাৰে যোনখিনি জেগাত লগাব বিচাৰে লগাই এনেকৈ ধৰিলেই হ'ল ক্ৰপত যাব ক্ৰপত গৈ আপুনি কোনখিনি জেগা আপোনাৰ ফেচটো মিডলত অহাকৈ আপুনি চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত আপুনি মাস্ক বুলি দেখিছে মাস্ক এইটো অন কৰি দিব এনেকৈ অন কৰাৰ লগে লগে ইয়াত টিপিলে আপুনি যিকোনো এটা চাইন আপুনি কেনেকুৱা ষ্টাইলত ৰাখিব বিচাৰে লগ'টো নৰ্মেলি গ'লকৈ ৰাখে লগ'বোৰ তো এই গ'লটো আপুনি চিলেক্ট কৰিলেই হ'ল চিলেক্ট কৰাৰ পিছত আপুনি এইটো কৰ্নাৰত ধৰি ল'লে যিকোনো চাইজত আপুনি ৰাখি দিব পাৰিব আৰু এনেদৰে অলপমান এডজাষ্ট কৰিব আপোনাৰ ফেচটো যাতে মিডলত আহে আৰু কৰ্নাৰত নি আপুনি এডজাষ্ট কৰি দিব কিমানটো চাইজত ৰাখিব বিচাৰে আৰু তলত এইটো পিকচাৰটোত ধৰি এনেকৈ টানি দিলে গোটেই ভিডিঅ'টো আপুনি যিমানখিনি জেগাত আপুনি এইটো কৰ্নাৰ আপোনাৰ লগ'টো ৰাখিব বিচাৰে সিমানখিনি জেগাত ৰাখি দিব পাৰে টানি ঠিক আছে আৰু এটা লাষ্টত এটা ইফেক্ট আৰু এটা লগাব পাৰে আপুনি এনেকৈ তাৰ বাবে আপুনি ওপৰত মিডিয়াত যাব মিডিয়াত গৈ আপুনি অলট নহয় ইমেজ এচেণ্টত চিলেক্ট কৰিব তাৰ পৰা আপুনি এটা ফটো লৈ ল'ব ব্লেক কালাৰ যিকোনো কালাৰ আপুনি বনাব পাৰে ওপৰত কালাৰত গৈ যিকোনো কালাৰ বনাব পাৰে হোৱাইট বনাই ল'লোঁ জাষ্ট দেখুৱাবৰ কাৰণে এনেদৰে আহিব আৰু ইয়াতে আপুনি টেক্সট লগাব পাৰে ইয়াত লিখিলোঁ এনে আৰু থেংকছ ফৰ ৱাটছিং বুলি লিখিলোঁ আৰু এইটো আপুনি কালাৰ কৰিব পাৰে যিকোনো কালাৰ এটা আপোনাৰ পচন্দৰ কালাৰ এটা চিলেক্ট কৰি ল'ব যোনটো মেটচ হয় আৰু ইয়াতে বেকগ্ৰাউণ্ড কালাৰ শ্বেডো টাইপৰ লগাব পাৰে যিকোনো আৰু এইটো এনিমেশ্যনটো দি দিব পাৰে আপুনি কেনেকৈ আখৰটো ওলাই আহিব তো এনেদৰে চাওক সাউণ্ড ইফেক্ট আপুনি দিব পাৰে তো মই সাউণ্ড ইফেক্ট দিবলৈ আপোনালোকক শিকাই আছোঁ এতিয়া কেনেদৰে সাউণ্ড ইফেক্ট দিয়ে ভিডিঅ' বেকগ্ৰাউণ্ডত মিউজিক বা যিকোনো সাউণ্ড কমেডি সাউণ্ড তো বন্ধুসকল প্ৰথমতে আপুনি অডিঅ' বুলি ৰাইট ছাইডত যিটো দেখিছে তাত ক্লিক কৰিব তাৰপিছতে ইয়াত ছং বুলি লেফ্ট ছাইডত দেখুৱাইছে ছঙত ক্লিক কৰিব তো এইটো ভিডিঅ'টো অলপ ফানি টাইপৰ মই ফানি মিউজিক কেনেকৈ ইয়াত এড কৰিম চাই লওক ইয়াতে আপুনি আপোনাৰ ডাউনলোড কৰি থোৱা যিমান ছং হওক সাউণ্ড ইফেক্ট সকলো ইয়াতে শ্ব' কৰিব ঠিক আছে বন্ধুসকল তাৰ পৰা আপুনি যোনটো সাউণ্ড আপুনি লগাম বুলি ভাবিছে সেইটো সাউণ্ড তাত চিলেক্ট কৰিব আৰু এবাৰ প্লে চিলেক্ট কৰাৰ লগে লগে প্লে হৈ যাব আৰু ইয়াত প্লাছ যিটো চিন দেখিছে প্লাছটো দবাই দিয়াৰ লগে লগে আপোনাৰ ইয়াত আহি যাব মিউজিকটো বা সাউণ্ড ইফেক্ট তো এতিয়া আমি এবাৰ প্লে কৰিছোঁ থেংক ইউ ভেৰি গুড তো মিউজিকটো এনেকৈ এড কৰে সাউণ্ড ইফেক্ট আৰু এতিয়া আমাৰ অলাগতিয়াল যিখিনি ইফালে আছিলে সেইখিনি কাটি দিলোঁ আৰু ভিডিঅ' আমাৰ ৰেডি হৈ গ'ল আৰু মিউজিকটোৰ পইণ্টটো আপুনি এডজাষ্ট কৰি ল'ব কোনখিনি জেগাত হ'লে মিউজিকটো বেছি ভাল লাগিব বা সাউণ্ড ইফেক্টটো বেছি ভাল লাগিব তো বন্ধুসকল ওপৰত আপুনি কাৰ্চৰত এয়া ডাউনলোডৰ নিচিনা এটা চাইন দেখিবলৈ পাইছে তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপুনি ছেভ এজ ভিডিঅ' বুলি পাব ভিডিঅ' বুলি ইয়াতে দবাই দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো ছেভ হ'ব অলপ সময় ল'ব আৰু আপোনাৰ গেলেৰীত ভিডিঅ'টো ছেভ হৈ যাব তো বন্ধুসকল ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ ভিডিঅ'টো ইমানে আছিলে জয় অসম বাই বাই